অভিনয়ৰ উপৰিও আপুনি এগৰাকী কবি আবৃত্তিকাৰ হিচাপে সমাজত পৰিচিত আপোনাৰ এই যে গলগলীয়া কণ্ঠ এই কণ্ঠৰ ক্ষেত্ৰত আপুনি কেনেকৈ নিজৰ যত্ন লয় গলগলীয়া হয় বাৰু কিন্তু যোৱা বৰ্ষতো নহয় তাৰ আগৰ বৰ্ষটোত মই যথেষ্ট মানে কষ্ট কৰি পেলাই নাটক কৰিবলগীয়া হৈছিলে ক'ব নোৱাৰো কি হৈ গ'ল হঠাৎ মাতটো বহি গ'ল নাহে আৰু এনেকুৱা ধৰণৰ কণ্ডিশ্যন কান্দি দিবলগীয়া অৱস্থা তাৰপিছত যেনিবা মই পূজাৰ পিছত আৰু এই মানে দুমাহমান মই ভুগিলোঁ সাংঘাতিক ধৰণে ভুগিছোঁ তাৰপিছত গুৱাহাটীত গৈ পেলাই এজন ডক্টৰ তেওঁৰ চকুৱে চিনিয়ে পায় নামটো মই পাহৰিছোঁ এতিয়া তেওঁ চাই মেলি কেইটামান টেবলেট দিছিলে 10টামান টেবলেট দিয়াৰ পিছত কিন্তু মই ইমান বেছি উপকৃত হ'লোঁ যে তাৰপিছত তাৰ ভগৱানৰ কৃপাত যোৱা বৰ্ষটোত মোক কোনো ধৰণৰ অসুবিধা পোৱা নাই গতিকে যোৱা বছৰ কিন্তু মই কান্দি দিবলগীয়া অৱস্থা হৈছিল গলগলীয়া নে কি নাজানো কিন্তু মানুহে কয় মাতটো শুনি ভাল হয় বুলি কয় তথাপি এতিয়া মানে কিছুমান বস্তু নাখাওঁ ফ্ৰিজৰ বস্তু নাখাওঁ ঠাণ্ডা অলপ কমকৈ লগাওঁ এই ধৰণৰ জ্বলোৱা বস্তুবিলাক অলপ কম কৰি খাবলৈ চেষ্টা কৰোঁ সেইখিনিয়ে তাতকৈ বেলেগ এতিয়াতো গৰম পানী বাৰু ঘৰত আহি খোৱা নাই থিয়েটাৰত থাকিলে গৰম পানীটো খাওঁ সেইটোৱে আৰু তাতকৈ বহুত বেলেগ কিবা কৰি নাথাকোঁ আচলতে সেইখিনি চলি আছে আৰু তেনেকৈ ভগৱানৰ কৃপাত ৰাইজৰ আশীৰ্বাদ এটা আবৃত্তি আপোনাৰ কণ্ঠত আবৃত্তি আচলতে হঠাৎ কৰি দিলে আবৃত্তি কৰাও দিগদাৰ আচলতে কি হয় থিয়েটাৰৰ পৰা আহি থিয়েটাৰটো আবৃত্তিটো তেনেকৈ নহয় ঘৰত আহি ইমান বেছি ব্যস্ততা মানে কি কৰিম এতিয়া চুলি তুলি ৰং কৰিব পৰা নাই হেৰি হৈ গৈছে ৰূপালী ৰঙৰ চুলিত লাগিছিল আগত সোণালীখিনি মচি দি দিবা বুকু জুৰি গৈ থাকক তেনেকুৱা ধৰণৰ কথা গতিকে কবিতা দুই এটা লাইন কৈ দিম আৰু ইমান সাংঘাতিক ধৰণত মনত নাই আই কৈছিল জুইলৈ নেখেলিবা জুই যদি মোক লৈ খেলে মই কি কৰিম কাৰ ইমান গৰজ যে মোক ৰ'দ আনি দিব কাতৰ হ'ব মোৰ ভাৱ নীলিমৰ নিমজ গালত তপক কৰি চুমাতা খাই কওঁ বাহ কি সুন্দৰ জিলমিল ৰ'দৰ বতাহ কেতিয়াবা মই 10 দিনলৈ লঘোণে কটাওঁ মোৰ চোলাত মোৰ এটা পৰি এশতকৈ অধিক সূৰ্য যেতিয়া মুকলি দেৱাল এখনলৈ নামি যায় তুমি দেখিবা এজন বৃদ্ধ মানুহে চকুৰে তুলিছে অকলশৰে তুমি চুলি মিলিলেই কলপাতখন